হেল্ল' এভৰিৱান, ৱেলকাম টু দীপশিখা স্মল ৱৰ্ল্ড। আজি মই আপোনালোকৰ মাজলৈ আৰু এযোৰ কাপোৰ লৈ আহিছোঁ। এই কাপোৰযোৰ মোৰ অৰ্ডাৰ আহিছিলে। কাপোৰযোৰ ব্লু কালাৰত কৰিছোঁ আৰু তাত মই এপ্লিক ইউজ কৰিছোঁ। এপ্লিক আৰু ফেব্ৰিকেৰে কৰিছোঁ এই কাপোৰযোৰ। আগৰ কাপোৰবোৰত আপোনালোকে মোক বহুত মৰম দিছে, তাৰ বাবে বহুত বহুত থেংক ইউ। এই ভিডিঅ'টোতো মৰম দিব বুলি আশা কৰিলোঁ। এই এপ্লিকটো মই ইউজ কৰিছোঁ তাত হোৱাইট কালাৰ, য়েল্ল' কালাৰ একচুৱেলি দুটা ইউজ কৰিছোঁ, এটা লাইট য়েল্ল' এটা অলপ ডাৰ্ক আৰু ডাৰ্ক পিংক, লাইট পিংক, অৰেঞ্জ কালাৰ আৰু এটা গল্ডেন কালাৰ হয়। আৰু সেইকেইটা কালাৰে আছে। আৰু ইয়াত যিহেতু কাপোৰযোৰ ব্লু কালাৰ, সেইবাবে তাত মই হোৱাইট ফেব্ৰিক ইউজ কৰিছোঁ। তেতিয়া অলপ কাপোৰযোৰ দেখিবলৈ আৰু উজ্জ্বল হৈ গৈছে। মেখেলাখনত এনেদৰে অলপ ডাঙৰ ডাঙৰকৈ 4 ফুল দি লৈছোঁ, এয়া দেখিছে আপোনালোকে। তাৰপিছতে এনেদৰে ফুলবোৰ মই B7000 আঠাটো ইউজ কৰি পেলাই তাত কাপোৰযোৰ এনেকৈ ফুলবোৰ লগাই লৈছোঁ। এপ্লিকবোৰ এইটো আঠাটো এৰ নাখায়। এপ্লিকবোৰ আপোনালোকে মোক বহুতে কুৱেশ্যন কৰে যে আঠাটো এৰ খাই যায় নেকি আঠা লগাই দিলে। এইটো আঠা একচুৱেলি এৰ নাখায়, ধুই দিলেও। এটা এক্ৰিলিকৰ আঠা পায়, কিন্তু সেইটোত মানে এৰ খাই যায়, কিন্তু এইটোত এৰ নাখায়। তো আপোনালোকে ল'ব পাৰে যদি আপোনালোকৰ ভাল লাগে কাপোৰবোৰ মোৰ। তাৰপৰা প্ৰথম এনেদৰে গোটেই ফুলকেইপা লগাই লৈ পেলাই প্ৰথম এনেকৈ মিলাই ল'ব আপোনালোকে, যিহেতু ডাইৰেক্ট কৰি যাবলৈ অলপ অসুবিধা হয়। আকৌ নিমিলিলে আকৌ এৰুৱাই দিলে আঠাৰ চিনটো তাত থাকি যায়। সেইবাবে আপোনালোকে প্ৰথম এনেই ফুলবোৰ জাষ্ট দি পেলাই ফুলটো মিলাই ল'ব, কেনেদৰে ফুলটো বনাব, তেতিয়া আপোনালোকৰ সুবিধা হয়। তাৰপিছতে আঠাটো দি পেলাই লগাই লৈ তাৰপিছত ফেব্ৰিকেৰে আঁকি যাব পাৰে। এয়া ফুলপাহ এনেদৰে দিলোঁ। তাৰপিছতে মেখেলাখন মোৰ ইয়াত অলমষ্ট কমপ্লিট হ'লেই আৰু কেনেকুৱা হৈছে আপোনালোকে জনাব বুলি আশা কৰিলোঁ। আৰু যদি আপোনালোকক প্ৰয়োজন হয় এনেকুৱা কাপোৰ, তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰামত আছে চুমচুমি340 বুলি। মোৰ ইউটিউবৰ ডেছক্ৰিপশ্যনত চালে আপোনালোকে দেখিবই, তাত মেনশ্যন কৰি থোৱা আছে মোৰ ইনষ্টা আইডিটো। তাৰ পৰাও আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। নহ'লে মোৰ ফেচবুক পেজো আছে, দীপশিখা এম্ব্ৰইডাৰী বুলি। তাতো আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মই অকল একচুৱেলি এনেকুৱা চাদৰ মেখেলাই যে কৰোঁ তেনেকুৱা নহয়। আপোনালোকক যদি কাৰোবাক মানে নিজৰ লাভ ওৱানক দিবলৈ কিবা গিফ্ট হেম্পাৰ লাগে, তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। খুব কম মূল্যতে পাব। যেনেকুৱা ধৰণে লাগে আপোনালোকক তেনেকুৱা বস্তু এড কৰি পেলাই বনাই দিওঁ। আৰু এতিয়া যিহেতু বিহু অফাৰো চলি আছে, সেইবাবে আপোনালোকে জল্দি ল'ব পাৰে। বিহু বুলি হাতেৰে কৰা কিবা এটা দিলে চবেই ভাল পায় দিয়কচোন। তাৰপৰা আৰু মই ফ্লাৱাৰ বুকেও বনাওঁ। আৰু এতিয়া বিহু বুলি স্পেচিয়েলকৈ কেইটামান হুপ এম্ব্ৰইডাৰী ডিজাইন মই বনাইছোঁ। আপোনালোকে মোৰ ইনষ্টা আইডিত চাব পাৰিব। আৰু সেইটোৰ কাৰণে মই এটা এক্সট্ৰা ভিডিঅ' দিম, আপোনালোকে চাব পাৰিব। তাৰপিছতে আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো একেবাৰে লাষ্টত মই গোটেই কাপোৰযোৰৰ কমপ্লিট লুকটো দেখাই দিম আপোনালোকক, আপোনালোকে চাই যাব। এয়া মেখেলাখন হ'লেই। একচুৱেলি গোটেই ভিডিঅ'টো কৰাটো ইমান সহজ নহয়, বহুত দীঘল হৈ যাবগৈ। সেইবাবে গোটেই ভিডিঅ'টো নকৰোঁ, কেনেকৈ কৰোঁ অলপ আপোনালোকক দেখাই দিওঁ, যাতে আপোনালোকৰ সুবিধা হয়। আপোনালোকে এনেকুৱা ডিজাইন কৰিব পাৰে, এনেকুৱা ছেম ডিজাইনতো কৰিব পাৰে আপোনালোকে কৰোঁ বুলি ক'লে। এয়া চাদৰখনৰ গোটেই গাটোত সৰু সৰুকৈ এটা এটা ফুল দিছোঁ। তাৰপিছতে এয়া মেখেলাখনত যিদৰে ফুল দিছোঁ, চাদৰখনৰ আগকেইটাতো তেনেদৰেই দিলোঁ। আৰু ছাইডৰ ছাইডটোত গোটেই তেনেকৈ অকণমান সৰু সৰুকৈ দি গৈছোঁ। আৰু যিহেতু গোটেইটোতে দীঘলকৈ দিলে বেয়া লাগিব, অলপ ডাঙৰ অলপ সৰু তেনেকৈ মিক্স কৰি দিছোঁ। আপোনালোকে হয়তো ধৰিব পাৰিছেই। তো আপোনালোকে যদি
এনেকুৱা কাপোৰ বিচাৰে তেন্তে মই কৈছোৱেই যে মোৰ ইনষ্টা আইডিটো মই আকৌ এবাৰ কৈ দিছোঁ। মোৰ ইনষ্টা আইডিটো চুমচুমি340। আপোনালোকে তাত কণ্টেক্ট কৰিব পাৰে বা দীপশিখা বৰঠাকুৰ বুলিও আছে, তাত আপোনালোকে মোক তাতো মেছেজ কৰিব পাৰে। মোৰ দুটা আইডি আছে। আৰু মোৰ ফেচবুক পেজটো দীপশিখাজ ফুভ এম্ব্ৰইডাৰী বুলি আছে, তাতো মোক কণ্টেক্ট কৰিব পাৰে বা আপোনালোকে ইয়াত কমেণ্টতো মোক ক'ব পাৰে। তো আজিলৈ ইমানেই। আকৌ এযোৰ নতুন কাপোৰৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এনেদৰে মৰম দি যাব কাপোৰৰ ভিডিঅ'বোৰত। অকল কাপোৰৰ ভিডিঅ' বুলিয়ে নহয়, সকলো ভিডিঅ'তে এনেদৰে মৰম দি যাব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে এটা কমেণ্টে একচুৱেলি কাম এটা কৰিবলৈ আৰু উৎসাহ দিয়ে। তো আজিলৈ ইমানেই। থেংক ইউ।